তেখেতটো পোর্টেলত কাম কৰে আৰু পোর্টেলত কাম কৰা লোকসকলকটো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোর্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোর্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোর্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোর্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিন্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোর্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোর্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোর্টেলত কাম কৰে আৰু সেই পোর্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোর্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোর্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰান্টি ল'ব